মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংৰাজীৰ লেচন নম্বৰ 1 দ্য ফান দে হেড। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোবিলাক এনচাৰ পাই যাব। ইয়াতে অতি চমু আৰু অতি সহজকৈ পাই যাবা। চ' তোমালোকে প্ৰথমতে চোৱা 1 নম্বৰ কি দিছে, হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি। মাৰ্গী এণ্ড টমিৰ বয়স কিমান? ইয়াৰ এনচাৰত চোৱা দি আছে কি, মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 ইয়াৰ্ছ অল্ড। মাৰ্গীৰ বয়স 11 আৰু টমিৰ বয়স 13 বছৰ। 2 নম্বৰ দি আছে, হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী। মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিল? ইয়াৰ উত্তৰত চোৱা, ইন হাৰ ডায়েৰী মাৰ্গী ৰাইট টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। মাৰ্গীয়ে তাইৰ ডায়েৰীত লিখিছিল, টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল। 3 নম্বৰ কি দিছে, হেড মাৰ্গী ইভাৰ চিন এ বুক বিফৰ। মাৰ্গীয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে? ইয়াৰ উত্তৰটো কি হ'ব, ন' মাৰ্গী হেড অনলি হাৰ্ড এবাউট এ বুক ফ্ৰম হাৰ গ্ৰেণ্ডফাদাৰ। তাৰপিছতো চোৱা কি দিছে, নাই, মাৰ্গীয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাৰ মুখৰ পৰা শুনিছিল। 4 নম্বৰ কি দিছে, হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ। তাইৰ কিতাপৰ কি কি বিচিত্ৰতা বিচাৰি পাইছিল? ইয়াৰ উত্তৰটো চকি দিছে, মাৰ্গী ফাউণ্ড ইট ষ্ট্ৰেঞ্জ ডেট দ্য ৱাৰ্ডছ প্ৰিণ্টেড অন এ বুক ষ্টুড ষ্টিল instead of moving the away they did on the screen. She also found it that he words on a page also remained the same as the first time they were read. অসমীয়াটো তোমালোকে ইয়াত চাই পঢ়ি ল'বা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5, হোৱাট ডিড ইউ থিংক এ টেক্সট বুক টেলিবুক। টেলিবুক বুলিলে কি বুজা? ইয়াৰ উত্তৰটো কি হৈছে, এন অনলাইন বুক হুইচ কেন বি ব্ৰাউজড ইউজিং ইণ্টাৰনেট অৰ ডিছপ্লেড অন এ স্ক্ৰীন ইজ কল্ড এ টেলিবুক। টেলিবুক হৈছে ইণ্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ কিতাপ। 6 নম্বৰত দি আছে কি, হোৱেৰ ৱাজ মাৰ্গীজ স্কুল ডিড শ্বি হেভ এনি ক্লাছমেট। ইয়াৰ উত্তৰটো হ'ব, মাৰ্গীৰ স্কুল ক'ত আছিল? তাইৰ কোনো সহপাঠী আছিল নে? এনচাৰত কি দিছে, মাৰ্গীজ স্কুল ৱাজ ইন হাৰ হোম ইটছেল্ফ ৰাইট নেক্সট হাৰ বেডৰুম। ন' শ্বি ডিড নট হেভ এনি ক্লাছমেট। মাৰ্গীৰ স্কুল তাইৰ ঘৰতে শোৱনি কোঠাৰ কাষত আছিল। নাই, মাৰ্গীৰ কোনো সহপাঠী নাছিল। 7 নম্বৰত কি দিছে আমাৰ, হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ। মাৰ্গী আৰু টমিয়ে কি কি বিষয় শিকিছিল? ইয়াৰ উত্তৰটো চোৱা কি দিছে, মাৰ্গী এণ্ড টমি লাৰ্ণড জিঅ'গ্ৰাফি, হিষ্টৰী এণ্ড এৰিথমেটিক। তাৰপিছত অহা তোমালোকে 2 নম্বৰ, এনচাৰ দ্য ফলোয়িং উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টৰী। পাঠটিৰ সহায়ত তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া। 1 নম্বৰত দি আছে, আই উড নট থ্ৰ' ইট এৱে। মই এইটো পেলাই নিদিওঁ। 1 নম্বৰত দিছে চোৱা কি দিছে, হু চে দিছ ৱাৰ্ড। এনচাৰ হৈছে টমি চে দিছ ৱাৰ্ড। 2 নম্বৰত দিছে, হোৱাট ডাজ ইট ৰেফাৰ টু। ইট ৰেফাৰ টু এ কম্পিউটাৰ স্ক্ৰীন অন হুইচ টমি ৰিয়াৰ্ড ভেৰিয়াছ বুকছ। তাৰপিছত 3 নম্বৰত চোৱা, হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দ্য স্পীকাৰ।
ইয়াৰ উত্তৰটো হ'ব ইট ইজ বিং কম্পেয়াৰ্ড টু দ্য পেপাৰ বুক ডেট টমি ফাউণ্ড ইন হিজ হাউচ। 2 নম্বৰটো কি হৈছে চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন। ইয়াৰ 1 নম্বৰটো কি হ'ব হোৱাই ডাজ দে ৰেফাৰ টু। এনচাৰটো হ'ব দে ৰেফাৰ টু দ্য ancestor of the children who went to school and studied from a human teacher। তাৰপিছত তোমালোকে আহাত 2 নম্বৰত কি দিছে হোৱাট ডাজ ৰেগুলাৰ মেন হাৰ। ইয়াৰ এনচাৰটো হ'ব হাৰ ৰেগুলাৰ মেনছ that the mechanical teacher who teach Margie and Tommy। 3 নম্বরটা কি দিছে হোয়াট ইজ ইট কনস্ট্যান্ট উইথ। ইট ইজ কনস্ট্যান্ট উইথ এ হিউম্যান টিচার। তিন নম্বর কি দিয়ে আছে অ্যান্সার ইচ অফ দোজ কোশ্চেন ইন দ্য শর্ট প্যারাগ্রাফ এবাউট 30 ওয়ার্ডস। 30টা ওয়ার্ডের ভিতরে তোমালোকক এনসারখিনি লিখিবলৈ কৈছে। হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গী এণ্ড টমি হেভ। মাৰ্গী আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষা আছিল। ইয়াৰ উত্তৰটো কি হ'ব মাৰ্গী এণ্ড টমি হেড মেকানিকেল টিচাৰ দে ৱেৰ কম্পিউটাৰ হুইচ হেড preloaded lessons on different subjects according to the learner's level. Whenever they multifunctioned, they were opened and repaid। তাৰপিছত অহা তোমালোকে 2 নম্বৰটো কি কৈছে why did Margie's mother send of the country inspector। ইয়াৰ উত্তৰটো হ'ব এনচাৰ হ'ব মাৰ্গী was not performing up to the mark in her geography test, so her mother was worried। She wanted the country inspector to check if there was some problem with the child or with the teacher। তাৰপিছত 3 নম্বৰ হোৱাট ডিড হি ডু। এনচাৰত দিয়া আছে দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ৱাজ ট্ৰেইন টু ৰিপেয়াৰ কম্পিউটাৰ টিচাৰ। হি অপেন দ্য মেচিন এণ্ড চেক ইট। দ্য জিঅ'গ্ৰাফি চেক্টৰ ৱাজ ছেট অন এ হায়াৰ লেভেল। হি ৰেষ্ট ইট টু মাৰ্গিজ লেভেল। তাৰপিছতো 4 নম্বৰটো কি কৈছে why was Margie doing badly in geography? What did the country inspector do it help her? Your answer কি হ'ব Margie was doing bad in geography test as the teacher had developed a fault। The country inspector told Margie's mother that Margie was not a fault, her progress was good। He reset the teacher to Margie's level। তাৰপিছত 5 নম্বৰ কুৱেশ্যন হোৱাট had once happened to Tommy's teacher। ইয়াৰ উত্তৰটো হ'ব once Tommy's teacher had developed a fault as the entire history section had been deleted। After that the teacher had been taken for repairs and it took them a month to set it right। 6 নম্বর কি দিয়েছে did Margie have regular days and hours for school? If so, why? Margie studied at the same time every day except Saturday and Sunday। Her mother was very particular about her study, who told her that she would learn better if she studied at the same time। তাৰপিছত 7 নম্বৰ কি হৈছে how does Tommy describe the old kind of school?
ইয়াৰ উত্তৰটো চকি দিছে টমি ডেছক্ৰাইব দ্য ওল্ড অফ স্কুল এজ এ স্পেচিয়েল বিল্ডিং হোৱেৰ এ পাৰ্চন গিভ লেচন টু দ্য ষ্টুডেণ্টছ দেয়াৰ আৰ hundreds of students studying and playing together. 8 নম্বর কি দিছে হাউ ডাজ হি ডেসক্রাইব ওল্ড কাইন্ড অফ টিচার ইয়ার উত্তরটি হব হি সেজ দ্যাট দ্য ওল্ড কাইন্ড অফ টিচার ওয়ার ডিফারেন্ট ফ্রম দেয়ার টিচার দ্য ওল্ড কাইন্ড অফ টিচার ওয়ার হিউম্যান বিং নট মেশিনস 4 নম্বরটি কি দিছে অ্যান্সার ইচ অফ দিস কোশ্চেন ইন 2 or 3 paragraph 100 to 50 words ইয়াত তোমালোকে 100টাৰ ভিতৰত কোশ্চেনৰ এনসাৰখিনি দিব লাগিব 1 নম্বৰ কি হৈছে চোৱা তোমালোকে হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ দ্য মেকানিকেল টিচাৰ এণ্ড দ্য স্কুল ৰুমছ that Margie and Tommy have in the story ইয়াৰ উত্তৰটো চোৱা the mechanical teacher is a computer screen with the a good audio video system. It taught students in mechanical voice and tone. It also gave feedback after a child submitted his papers. It can store thousands of information unlike a page in the real books. The mechanical teacher's page it is a screen that screen can display unlimited number of words at one time. The teacher is also present in their house and they can study as per their timings. তাৰপিছত তোমালোকে অসমীয়াখিনি পঢ়ি ল'বা পাৰিলে 2 নম্বৰত কি দি আছে why did Margie hate school why did she think the old kind of school must have been fun ইয়াৰ উত্তৰটো কি হ'ব Margie hated school because it was not fun there was a mechanical teacher and the learning process lacked of life it was like a machine carrying out the useless working without any fun and laughter. Her school was always open 7 days in a week. Her teacher was always on at the same time except weekends because her mother believed that regular study hours result in better learning. Margie thought that the children in the past must have had a lot of fun when they went to school with following children. তাৰপিছত তোমালোকে এইটো চাগে লাষ্ট হয় 3 নম্বৰটো do you agree with Margie that school today are more fun than school in the story give reason for any answer for your answers ইয়াৰ উত্তৰটো চোৱা yes I agree schools today are more fun than the school in the story the school in the story has no interaction among students regarding studies studying answering questions seems to be a boring idea without human interaction doing homework without anybody's help and writing them in a punch would also be draining. Moreover, children develop a fair understanding about each other and of their surrounding. When they go to a school and interact with each other, it is a healthier way of learning. Listening to teacher explanation of lesson is also more interesting than reading the entire lesson on a mechanical computer. ছাত্ৰছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পাই যাবা ছাত্ৰছাত্ৰীসকল মই ইয়াতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ তোমালোকে ভালকৈ
পঢ়িবা।